কুলেন্দ্ৰ আপোনাৰ কাষলৈ আহিছোঁ বঙাইগাঁৱৰ নিশ্চিত বিজয়ৰ দিশে বুলি ক'ব পাৰি দীপ্তিময় চৌধুৰী নিশ্চিতভাৱে ৰাজদীপ এই মুহূৰ্তলৈকে 14টাকৈ ৰাউণ্ডৰ আপোনাৰ ফলাফল ইতিমধ্যে আমাৰ হাতত আহিছে আৰু অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীয়ে আপোনাৰ ইয়াত 58,924টা ভোট 14টা ৰাউণ্ডৰ ভোট গণনাৰ অন্তত লাভ কৰিছে তাৰ বিপৰীতে আপোনাৰ ব্ৰজেনজিৎ সিংহ কংগ্ৰেছ প্ৰাৰ্থীয়ে আপোনাৰ 33,463টা ভোট লাভ কৰিছে আৰু যিটো ব্যৱধান আছে সেই ব্যৱধানটো আপোনাৰ 25,461টা ভোট এই মুহূৰ্তলৈকে হৈছে অৰ্থাৎ যদি চাবলৈ যায় তেতিয়াহ'লে আপোনাৰ বৃহৎ এটা ব্যৱধানত আপোনাৰ দীপ্তিময় চৌধুৰীয়ে 14টা ৰাউণ্ড যোৱালৈকে আপোনাৰ আগবাঢ়ি আছে আৰু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ বিজেপি আৰু UPPL যি ধৰণে দাবী কৰি আহিছিল যে তেওঁলোকে আপোনাৰ ৰাইজৰ যি জনাদেশ আছে সেই জনাদেশ পাবলৈ সক্ষম হৈছিল সেই দাবী যেন ক'ৰবাত নহয় ক'ৰবাত প্ৰতিফলিত হ'বলৈ গৈ আছে আমি পৰিৱেশ অকণমান দেখুৱাব বিচাৰিছোঁ আয়ুষ আছে মোৰ সৈতে ইয়াত দেখিবলৈ পাইছে অগপ বিজেপি লগতে UPPLৰ কৰ্মীসকল ইয়াতে ভিৰ কৰিছে আমি দৃশ্য দেখুৱাইছোঁ আৰু এক প্ৰকাৰ ক'ব পাৰি যে আৰু মাত্ৰ 4টাকৈ আপোনাৰ ৰাউণ্ড আছে আৰু 4টা ৰাউণ্ডৰ অন্তত সামগ্ৰিক যিটো ফলাফল আছে সেই ফলাফল আপোনাৰ ওলাব আৰু 1,42,000 ভোটৰ প্ৰায় 1,00,000তকৈ অধিক ভোট ইতিমধ্যে গণনা হৈ গৈছে আৰু আমি দেখুৱাইছোঁ ND24ৰ দৰ্শকক AGPৰ তৰফৰ পৰা আপোনাৰ আহিছে তাৰ সমান্তৰালকৈ আপোনাৰ আমি দেখিছোঁ বিজেপিৰ কৰ্মীকো দেখিছোঁ অগপৰ কৰ্মীকো দেখিছোঁ অকণমান আমি অগপৰ উৎসাহ দেখিছোঁ আহিছে বহুসংখ্যক লোক একত্ৰিত হৈছে আপোনাৰ 14টাকৈ ৰাউণ্ড এই মুহূৰ্তলৈকে গ'ল প্ৰায় আপোনালোকে 25,000 ভোটত আগবাঢ়ি আছে আশা কি দেখিছে ৰাইজক যি ধৰণে আপোনালোকে আগবাঢ়িছে সেই ফল পাইছে আপোনালোকে নিশ্চয় নিশ্চয় আমি আচলতে কি হয় আমি আগতেই নিশ্চিত আছিলোঁ যে আমি দীপ্তিময় চৌধুৰী বিজয়ী হ'ব আমাৰ অসম গণ পৰিষদ দল বিজয়ী হ'ব বঙাইগাঁৱত আমি বিজয়ী হ'ম এই কথাটো আমি ৰাতিপুৱা নহয় আমি যিদিনাখন নিৰ্বাচন হৈছে সেইদিনাৰ পৰা আমি নিশ্চিত যে আমি বিজয়ী হ'ম আৰু শৈলেন্দ্ৰ চৰকাৰে কিমান ভোট কাটিলে দেখিবলৈ পাইছোঁ এতিয়া 14 ৰাউণ্ড যোৱাৰ পিছত শৈলেন্দ্ৰ চৰকাৰে কিমান ভোট কাটিলে কৰিছোঁ আমিতো কৈ আছোঁ এতিয়া বাকীখিনি বাদ দিলেও আমাৰ ক'বলগীয়া নাই আমি দেখিছোঁ যে শৈলেন্দ্ৰ চৰকাৰেও আপোনাৰ 8,000 ভোট আমি যদি দেখিছোঁ 8,313টা ভোট পাইছে এই মুহূৰ্তলৈকে 14টা ৰাউণ্ড সমাপ্তি হৈছে তেওঁ 8,000 ভোট পাইছে কি ক'ব তেওঁ ক্ষতি কৰিছে নেকি আপোনালোক নাই কৰা কোনো ক্ষতি কৰা নাই এতিয়া এজন মানুহ তেওঁ জেনেৰেল ছেক্ৰেটাৰী হিচাপে AGPৰ আছিল জিলাত তেওঁৰ লগত নিশ্চয় কিছু সংখ্যক মানুহ আছিল নাথাকা নহয় যিকোনো মানুহৰ লগত ভাল বা বেয়া যিকোনো মানুহৰ লগত কিন্তু মানুহ থাকে গতিকে মানুহ আছিল তেওঁৰ লগতো সেইখিনি ভোট তেওঁ লাভ কৰিছে তেওঁ একো ক্ষতি কৰিব পৰা নাই আৰু তেওঁৰ ভোটে যে কিবা কংগ্ৰেছতো কিবা প্ৰভাৱ পেলাইছে সেইটোও নহয় তেওঁ ভাবিছিল যে তেওঁ যথেষ্ট ভোট পায় কংগ্ৰেছক কিছু লাভৱান কৰিব সেইটোও আমি দেখা নাই গতিকে আমাৰ নিশ্চিত ভোটখিনি আমি পাইছোঁ ব্যৱধান য'ত 33,000 হ'ব লাগিছিল তাত 25,000 হৈ থাকিল কিমান মান এতিয়ালৈ এতিয়া আমিতো আগতেই কৈছিলোঁ যে আমি 35,000 ডিফাৰেঞ্চ হ'ম কিন্তু আপোনাৰ তেওঁৰ যদি 8,000 ভোট থাকিলে তেতিয়াহ'লে আপোনাৰ আৰু 8,000 ভোট বাঢ়িল হয় সেইটোতো স্বাভাৱিক কথা আৰু বাকী নিৰ্দলীয় কেইজন তেওঁলোকেওতো কিছু ভোট পাইছে হয়নে নহয় গতিকে এইটো আৰু ধন্যবাদ কুলেন্দ্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা